লগত এটা কথা আছে, আমাৰ ইয়াতে অৰুণোদয় আঁচনি কিমানে পাইছে? অৰুণোদয় নাম শুনিছে নে নাই? শুনিছে? তহঁতৰ কাৰণে নহয়, এইটো মাবিলাকৰ কাৰণে। মাবিলাকে অৰুণোদয় নাম শুনিছে নে নাই? অৰুণোদয় আঁচনিত আগতে আহিছিলে 830 টকা, এতিয়া আহে মাহৰ 10 তাৰিখে 1000 টকা। আগষ্ট ছেপ্টেম্বৰৰ পৰা অৰুণোদয়ত আহিব মাহত 1250 টকা। ঠিক আছে? এতিয়া যিবিলাকৰ আহেতো সিহঁতৰ মনটো ভাল লাগে, যিবিলাকৰ নাহে সিহঁতৰ মনটো বেয়া লাগে, হয়নে? হয়নে নহয়? আমাৰ নিলিপ সমষ্টিত ইয়াত টোটেল ভোটাৰ কিমান আছে? 21,000 যদি ভোট হয়, এখন ঘৰত কিমান মানুহ থাকে? মিনিমাম 5 থাকেনে? তাৰ মানে 4,000 পৰিয়াল আমাৰ ইয়াত আছে। আগতে আমাৰ ইয়াত কিমান পবিত্ৰ অৰুণোদয় দিয়া আছে? আগত অৰুণোদয় কিমান পাইছে? 2,300। আৰু পাব কিমান বাকী আছে? আৰু মানে মোটামুটি 500-300 অলপতো চাকৰি তাকৰি মানুহ আছে, গতিকে 1000 পৰিয়ালক দি দিলে সবেই ক্লিয়াৰ হৈ যাব, হয়নে? হ'ব। কিন্তু যেতিয়া লিষ্টটো বনাব, এই অৰুণোদয়টো লাষ্টত গৈ Subscribe now and press the bell icon. Never miss an update. সেইকাৰণে এখন ঘৰত দুটা নলব, কাৰণ কাষৰ মানুহজনে নাপালে মই পালে মানুহজনৰ কাৰণে বেয়া লাগি থাকে নহয় মনটো, হয়নে নহয়? সেইকাৰণে এখন ঘৰত আমি এটা ল'ব লাগিব, হ'ব? আৰু এই 1000 নতুন অৰুণোদয় আপোনালোকক মই ছেপ্টেম্বৰ অক্টোবৰ মাহত দি দিম।